নমস্কাৰ। স্বৰমধন্য শিল্পী ভূপেন হাজৰিকাদেৱে এষাৰ কথা কৈছিল যে আনৰ আইক ভাল পোৱা মানে এইটো নুবুজায় যে আমি আমাৰ নিজৰ আইক বেয়া পাওঁ। মই কথাষাৰ এইকাৰণে ক'লোঁ যে আজি কেইদিনমানৰ পৰা ফেচবুকত বহুজনে বহু কথা লিখি আছে যে পোষ্ট মালন যাৰ শ্ব' 8 তাৰিখে আছে গুৱাহাটীত, তেওঁ হেনো গান নুশুনিলেও চলিব বা তেওঁক নানা ধৰণে নানা কথা কৈ পেলাই তেওঁক উপলুঙা কৰা হৈছে। বহুতে কৈ আছে যে আমাৰ মৰমৰ শিল্পী প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গানেই তেওঁলোকৰ কাৰণে যথেষ্ট, আনৰ গান নালাগে, কিয় পোষ্ট মালনৰ শ্ব' গুৱাহাটীত হ'ব লাগে, বা পোষ্ট মালনৰ কিছুমান ফটো শ্বেয়াৰ কৰি পেলাই কোৱা হৈছে যে এইটো কি প'জ, কি কাপোৰ পিন্ধিছে। মোৰ কথা হ'ল, আমি জুবিন গাৰ্গক ভাল পাওঁ, সকলোৱে ভাল পাওঁ, বাট জুবিন গাৰ্গক ভাল পাওঁ মানে এনেকুৱাটো নহয় যে আমি আন কাৰোবাক ভাল পাব নোৱাৰোঁ বা আন কাৰোবাৰ গান শুনিব নোৱাৰোঁ। 14 তাৰিখে সোণু নিগম আহি আছে অসমলৈকে। আমি জানো সোণু নিগমৰ বিষয়ে এনেকুৱা ধৰণৰ কিবা এটা পষ্ট লিখিছোঁ? নাই লিখা। কাৰণটো মোৰ বোধহয় এইটো এটা কাৰণ হ'ব পাৰে নেকি যে পোষ্ট মালনৰ গান বহুত মানুহে শুনা নাই অসমত। হয়তো 90% 95% মানুহে গান কি নামেই শুনা নাছিলে কেইদিনমান আগলৈকে। তেওঁলোকে মানে এইটো এটা প'ষ্ট দি পেলাই, এনেকুৱা ধৰণৰ প'ষ্ট দি পেলাই যে আমি জুবিন গাৰ্গক ভাল পাওঁ, জুবিন গাৰ্গে আমাৰ কাৰণে যথেষ্ট, এনেকুৱা প'ষ্ট দি পেলাই নিজৰ ফেন বেছ, নিজৰ এটা কি বুলি কয় পপুলাৰিটি বঢ়োৱাৰ এটা চেষ্টা হয়, এটা প্ৰচেষ্টা হয়। মই সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকে যদি ভাল পায় চাব যাওক, যদি ভাল নাপায় মনে মনে থাকক। বহু মানুহ আছে তেওঁ অসমলৈকে পোষ্ট মালন চাবৰ কাৰণে দিল্লী, মুম্বাই, বেংগালোৰ, চেন্নাইৰ পৰা মানুহ আহিছে। মাজতে এটা ভিডিঅ' দেখিলোঁ যে আমেৰিকান টুৰিষ্টে তেওঁ পোষ্ট মালনৰ পোষ্টাৰ দেখি পেলাই তেওঁ 6টা টিকেট কাটি পেলাই শ্ব' চাব। এই যে মানুহবোৰ যে আহিব বা বেলেগ বেলেগ ৰাজ্যৰ পৰা, বেলেগ বেলেগ জেগাৰ পৰা আহি পেলাই ইয়াত যিটো এটা টুৰিজিমৰ যিটো এটা মানে আৰম্ভ হ'ব, লাভটো কাৰ হ'ব? অসমৰে হ'ব ন, আপোনাৰ হ'ব, মোৰ হ'ব, আনটো কাৰো নহয়। তো আমি প্ৰত্যেকটা কথাতে ইমান নিগেটিভ কিয়? আমি প্ৰত্যেকটা কথাতে ইমান কি বুলি ক'ম আৰু, মানে মই কাকো নীতি শিক্ষা দিবৰ কাৰণে ভিডিঅ'টো বনোৱা নাই, চ' সেইবোৰ কথা নকওঁ। যে নিজকে একেবাৰে সুধি চাব যে জুবিন গাৰ্গক ভাল পাওঁ বুলিয়েই আমি বেলেগক বেয়া পাব নালাগেতো, বেলেগকো ভাল পাওঁ। আজি আপুনি যদি তেওঁৰ গান শুনা নাই, এবাৰ ইণ্টাৰনেটত শুনক, ইউটিউবত শুনক, যদি ভাল লাগিছে টিকেট কাটি শ্ব' চাব যাওক, যদি ভাল লগা নাই নাযাব। চিম্পুল কথা। চব কথাতে ইমান নিগেটিভ হ'ব নালাগে আচলতে। মানে জুবিন গাৰ্গো চাগে ইমান নিগেটিভ হোৱা নাছিলে কেতিয়াও। জুবিন গাৰ্গেও আনক ভাল পাইছিলে, জুবিন গাৰ্গেও ষ্টিং ভাল পাইছিলে, স্কৰ্পিয়নছ ভাল পাইছিলে। আজি যদি কালি ষ্টিং স্কৰ্পিয়নছ যদি গুৱাহাটীত আহে, আমি বাৰু এনেকেই কথা ক'ম নেকি? এবাৰ ভাবি চাব।